নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো মহিলাসকলৰ কাৰণে আহি গৈছে এখন গুৰুত্বপূৰ্ণ খবৰ কিয়নো অসমৰ লাখ লাখ মহিলাসকলক অসম চৰকাৰে অহা 10 আগষ্ট তাৰিখে সোমাই দিব চৰকাৰী ধন তো এই বিষয়ত ইতিমধ্যে এখন আপডেট আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি কোৱা হৈছে আৰু কোনবৰ মহিলাসকলে অহা 10 আগষ্ট তাৰিখে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা আগতীয়াকৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি কোৱা হৈছে কোনবৰ মহিলাসকলে টকা লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিম অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াতে আপোনালোকে লিখা চাব পাৰিছে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্ট লৈ প্ৰাপ্য ধন তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰাপ্য ধনখিনি প্ৰদান কৰে তো ইয়াৰ লগত অহা 10 আগষ্ট তাৰিখে কোনবৰ হিতাধিকাৰীসকলে বা কোনবৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছো তো ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰ্থিকভাৱে পিছপৰাসকলৰ বাবে আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰতি মাহৰ 10 তাৰিখৰ দিনটো পেন্সন আৰু অৰুণোদয়ৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছে ইয়াৰ অধীনত প্ৰতি মাহে অৰুণোদয়ৰ পৰা বিভিন্ন পেন্সনৰ হিতাধিকাৰীসকলে পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে নিজৰ বেংক একাউণ্টত লাভ কৰে চৰকাৰী ধন তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেন্সনৰ দিন হিচাপে ঘোষণা কৰিছে তো এই দিনটোতে কেইখনমান পেন্সনৰ লগতে অৰুণোদয় আঁচনিৰ টকা লাখ লাখ মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ কৰে তো অহা 10 আগষ্ট তাৰিখে এই কেইখন পেন্সন আঁচনিৰ উপৰিও আৰু কোন কেইখন আঁচনি টকা হিতাধিকাৰীসকলে লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছো তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে প্ৰতি মাহত 43,66,339 গৰাকী দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিয়ে চৰকাৰী ধন তো ইয়াৰ লগতে আৰু কোৱা হৈছে যিসকল মহিলাৰ নাম ইন্দামেৰী সৰ্বজনীন বিধৱা পেন্সন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিবোৰ দুখীয়া মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছিল সেইবোৰ দুখীয়া মানুহক অহা 10 আগষ্ট তাৰিখে 1250 টকাকৈ প্ৰদান কৰিব বেংক একাউণ্ট তো এই দুখন আঁচনিৰ উপৰিও অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেন্সন আঁচনি এই কেইখন আঁচনিত যিসকল পুৰুষ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল পুৰুষ মহিলাই অহা 10 আগষ্ট তাৰিখে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন তো ইয়াৰ লগতে আপোনালোকক জনাইছো আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু অহা 10 আগষ্ট তাৰিখে নিজৰ বেংক একাউণ্টত 10,000 টকা লাভ নকৰে তো অসম চৰকাৰে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া দিব এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই তো যেতিয়াই কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।